চ' হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। চ' অলৰেডি আমি বৰ্গ আৰু বৰ্গমূল ডিছকাছ কৰিলোঁ আৰু আজি তোমালোকৰ ৰিভিজনৰ পাৰ্ট 2 মানে ঘন আৰু ঘনমূলটো ডিছকাছ কৰিম। ইজি হয় যদি বৰ্গ আৰু বৰ্গমূলটো বুজি পাইছা, ঘন আৰু ঘনমূলটো ঠিক তেনেকুৱাই। অ'কে, চ' আমি ষ্টাৰ্ট কৰোঁ, বেছি দেৰি নকৰোঁ। চাওক, পইণ্ট নম্বৰ 1 কি দিছে যে কোনো এটা সংখ্যাক, ছাপ'জ আমাৰ তাত কোনোবা এটা সংখ্যা আছে, যদি সেই সংখ্যাটোৰে আমি 3 বাৰ পূৰণ কৰোঁ, তেতিয়া আমি সংখ্যাটোৰ ঘন সংখ্যা বুলি ক'ম। ধৰি লওক আমাক কোনোবা এটা সংখ্যা আছে এ হ'ল। এই সংখ্যাটোক যদি আমি নৰ্মেলি কি কৰিছিলোঁ, বৰ্গত আৰু বৰ্গমূলত কি কৰিছিলোঁ, যেতিয়া আমি কোনোবা এটা সংখ্যা তাক আমি দুবাৰ পূৰণ কৰিছিলোঁ, তেতিয়া আমি কি পালোঁ? বৰ্গ। সংখ্যাটোৰ কি পাইছিলোঁ? বৰ্গ হ'ল। আৰু এতিয়া যদি সেই সংখ্যাটোকে আমি 3 বাৰ পূৰণ কৰোঁ, যেনেকৈ এ ইনটু এ, তেতিয়া আমি পাম এ কিউব। সেইটো কি হ'ব? সংখ্যাটোৰ ঘন। ইয়াত ডিফাৰেঞ্চ এইটোৱে, বৰ্গত আমি 2টা স্কুৱেৰ কৰোঁ আৰু ঘনত আমি 3টা স্কুৱেৰ কৰোঁ। হ'ল, ইয়াতে কি দি আছে, যদি এ কোনোবা এটা সংখ্যা হয়, এ নামৰ কোনোবা এটা সংখ্যা আছে, যদি সেই সংখ্যাটোক আমি এ ইনটু এ কৰোঁ, আমি কি পাম? এ 3টা পাম। আৰু এ কিউবক এৰ কি বুলি ক'ম? ঘন বুলি ক'ম। এ কিউব হ'ল, এইটো এ কিউব হ'ল, এইটো এ কিউব হ'ল এৰ ঘন। ঠিক তেনেদৰে ধৰি লওক আমাক সংখ্যা এটা দিয়া আছে 1। 1ৰ যদি আমাক বৰ্গ লাগে, কি কৰিম? 1 ইনটু 1 মানে কিমান হ'ব? 1 স্কুৱেৰ। 1 স্কুৱেৰটো ইয়াৰ কি হ'ব? বৰ্গ। ঠিক তেনেদৰে এইটোক যদি আমি 2 কৰোঁ বা 3 কৰোঁ, যদি 3 ইনটু 3 কৰোঁ, এইটো কি হ'ব? 3ৰ বৰ্গ। এতিয়া যদি সেই একেটা সংখ্যাকে আমি 3 বাৰ পূৰণ কৰোঁ, 1ক 1 ইনটু 1, তেতিয়া সংখ্যাটোৰ কি হ'ব? ঘন। আৰু যদি সেই 3 সংখ্যাটোক আমি 3 বাৰ পূৰণ কৰোঁ, 3 ইনটু 3, এতিয়া কি হ'ব? ঘন। অ'কে, আৰু এক কেইটা আছে ইয়াতে? এক 3টা, হয়নে? সেইটো কাৰণে আমি ক'ব পাৰোঁ এক 3টা, 1 কিউব। এইটোক আমি কেনেকৈ মাতোঁ? 1 কিউব। ঠিক তেনেকৈ এইটো কি আছে? 3 কেইটা আছে? 3টা আছে। আমি তাক কি ক'ব পাৰোঁ? 3 কিউব। বৰ্গত আমি কি বুলি মাতিছিলোঁ? যেতিয়া 1 ইনটু 1 বা আমি 1 স্কুৱেৰ লিখিছিলোঁ, কি বুলি কৈছিলোঁ? 1 স্কুৱেৰ। যদি কেনেকৈ মাতে নাজানা, চাই লোৱা। এটা কম 1 স্কুৱেৰ মিনছ একৰ বৰ্গ, আৰু এটা কম একৰ ঘন মিনছ 1 কিউব, 2 কিউব, 3 কিউব, 4 কিউব। ঠিক তেনেদৰে বাকীখিনি। অ'কে, তোমালোকে যদি বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটো চোৱা নাই, এইটো ভিডিঅ' মই অলৰেডি তোমালোকক বনাই দিছিলোঁ, গোটেইখিনি মই ডিছকাছ কৰি দিছিলোঁ। এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, নতুন ইনফৰ্মেশ্যনবোৰ পাই থাকিবা, ঠিক আছে? চোৱা, ঘন আৰু ঘনমূলৰ পইণ্ট নম্বৰ 2। অ'কে, পইণ্ট নম্বৰ 1 ইজ ডান। পইণ্ট নম্বৰ 2 কৈছে, যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ যদি আমি কৰোঁ, কোনোবা এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, সেই উৎপাদকটো আমাৰ কিমানকৈ আহে? 3 বাৰকৈ আহে, তেন্তে সেই সংখ্যাটোক আমি পূৰ্ণ ঘন সংখ্যা বুলি ক'ম। যেতিয়া আমি বৰ্গমূল পঢ়িছিলোঁ, বৰ্গ বা বৰ্গমূল পঢ়িছিলোঁ, যেতিয়া আমি 1 স্কুৱেৰ লিখিছিলোঁ, 1 স্কুৱেৰ 1 ইনটু 1, বাৰু 1টো বাদ দিলোঁ, 2 বা 4 ল'লোঁ। হ'ল, 4ৰ উৎপাদক আমি কি পাম? আমাৰ কেনেকৈ 4 পাব পাৰোঁ? 1 4 গুণ 4 পাব পাৰোঁ, 2 2 4 পাব পাৰোঁ, 3 নাযায়, আৰু 4 গুণ 4 পাব পাৰোঁ। 1 4 গুণ 4 আৰু 4 গুণ 4 একেটা কথা, হয়নে? চ' ইয়াতে উৎপাদক কি পালোঁ? উৎপাদক মিনছ এনেকৈ ভাবা যে কোনোবা এটা বস্তু তাৰ সৰু মানে টুকুৰা কৰিলে আমি যোনকেইটা বস্তু পাম ন, ছাপ'জ মই এই পেনটো সৰু টুকুৰা কৈছোঁ, সেই টুকুৰাকেইটা হ'ব এই পেনটোৰ উৎপাদক। ঠিক তেনেকুৱা। এতিয়া এই 4 সংখ্যাটোৰ উৎপাদক কি পালোঁ? 1 এটা পাইছোঁ, 2 এটা পাইছোঁ, আৰু 4 এটা পাইছোঁ। এইটো হ'ল 4ৰ উৎপাদক। একেটাক আমি কি বুলি ক'ম? উৎপাদক। এতিয়া 4 সংখ্যাটো উৎপাদক পাওঁতে আমি 1 বেলেগ সংখ্যা পাইছোঁ, 2 বেলেগ সংখ্যা পাইছোঁ, আৰু 4 বেলেগ সংখ্যা পাইছোঁ, হয়নে? সেইটো কাৰণে আমি ইয়াক কি বুলি ক'ব নোৱাৰোঁ? নাই বৰ্গ হয়, নাই ঘন হয়। কিন্তু ধৰি লওক কোনোবা এটা সংখ্যা আছে 8, হ'ল। 8টোক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, আমাৰ উৎপাদক বিশ্লেষণ কেনেকৈ আছিল? এইটো ধৰণে, হয়নে? 2 4 গুণ 8, 2 2 গুণ 4, আৰু কিমান পাম? 2 গুণ 2। এতিয়া 8ৰ কাৰণে আমি উৎপাদক কি পালোঁ? 2 ইনটু 2 ইনটু 2। ইয়াতে 2 কেইটা পালোঁ?
2 3টা হেতুকে আমি কেনেকৈ লিখিব পাৰোঁ 2 কিউব সেইটো কাৰণে আমি কি ক'ব পাৰোঁ যে 2 কিউবটো 8ৰ ঘন হ'ল ঠিক তেনেদৰে মানে এটাই ক'ব বিচাৰিছোঁ ধৰি লওক তোমালোকৰ সংখ্যা এটা আছে a কিউব যদি a কিউব সংখ্যাটোক আমি যদি aৰে হৰণ কৰোঁ কিমান হ'ব a স্কোৱাৰ গুণ a কিউব a এটা আছে লাগে 3টা দিলোঁ 2টা a দি কৰিম আছে এটা লাগে 2টা কেইটা দিম এটা মানে a কিউবৰ কাৰণে আমি কিমান পালোঁ a কিউবৰ কাৰণে a ইনটু a ইনটু a হয়নে মানে কি পালোঁ যে a কিউবৰ উৎপাদক কি হ'ল a ইনটু a মিন্স কোনোবা এটা সংখ্যাক যদি আমি 3বাৰ পূৰণ কৰোঁ আৰু যদি সেই 3টা সংখ্যা পূৰণ কৰিলে আকৌ আমি আগৰ সংখ্যাটো পাওঁ তেতিয়া আমি ক'ম সেই সংখ্যাটো যোনটো দিয়া থাকিব সেই সংখ্যাটোৰ ঘন বুলি পেলাই আৰু বৰ্গত 2টা লাগে আমাক ওকে এইটো বুজিলা যে 8ৰ ঘন 2 কিউব মানে 2 কিউবৰ কি পাম আমি ভেলুটো 8 হ'ল পইণ্ট নাম্বাৰ 2ত এইটো দিয়া আছিল আৰু পইণ্ট নাম্বাৰ 3ত কি দিয়া আছে যেতিয়া আমি বৰ্গ লিখিছিলোঁ যে a স্কোৱাৰ ইকুৱেল টু ধৰি লওক 1 আছে হ'ল a স্কোৱাৰ ইকুৱেল টু 1 আছে এতিয়া a মানটো আমি কেনেকৈ উলিয়াম যে স্কোৱাৰটো ইফালে গ'লে কি হ'ব বৰ্গ হয়নে মানে বৰ্গ মূল এইটো হ'ব আৰু এইটোক আমি কি কৰোঁ স্কুৱেৰ ৰুট বুলি মাতো এতিয়া ঠিক তেনেদৰে ধৰি লওক কোনোবা এটা সংখ্যা আছে a কিউব ইজ ইকুৱেল টু 1 এতিয়া এই সংখ্যাটোক যদি স্কুৱাৰটো সিফালে লৈ গ'লে সমান চিন পাৰ কৰালে ৰুট অভাৰ হয় এইটো কি বুলি কওঁ ৰুট অভাৰ 1 এতিয়া কিউবটো যদি সমান চিন পাৰ হয় তেতিয়া আমি কি লিখিম কিউব ৰুট মানে ৰুট অভাৰটো ওপৰত যোনখিনিতে আৰম্ভ হয় ৰুট অভাৰ এইখিনি জেগাত এইখিনি জেগাত আমি কি সংখ্যাটো দিম কিউব ৰুট কি 1 এইটোক আমি কি বুলি কওঁ কিউব ৰুট হ'ল যদি সংখ্যাটোক স্কুৱেৰ অভাৰ দিওঁ মানে স্কুৱেৰ ৰুট দিওঁ মানে সেইটোক আমাৰ কি বুজাইছে বৰ্গমূল আৰু কিউব ৰুট দিওঁ সেইটোক আমি কি বুলি ক'ম ঘনমূল ইয়াতে এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবা হ'ল এতিয়া এইটো চোৱা কিমান দি আছে 3 কিউব ইজ ইকুৱেল টু 27 হ'ল কিউবটো ইফালে যদি আমি লৈ যাওঁ কি হ'ব কিউব ৰুট হ'ব 3 কিউব ৰুট 27 ডেট মিনছ 3 যদি আমি 3টা পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 27 মানে 27ৰ ঘনমূল হ'ল 3 এইটো কেনেকৈ মাতিম 27ৰ ঘনমূল কিমান বুলি মাতিম 3 ঠিক তেনেকৈ এইটোক কি বুলি ক'ম যে কিউবটো ইফালে আহিলে কি হ'ব ইফালে যদি আমি লৈ আনো কিউব ৰুট এইটো কেনেকৈ মাতিম যে কিউব ৰুট 8 ইজ ইকুৱেল টু 2 মানে 8ৰ ঘনমূল কিমান হয় 2 ঠিক তেনেদৰে বাকীখিনি হ'ল 2 এণ্ড পইণ্ট নাম্বাৰ 2 পইণ্ট নাম্বাৰ 3 ক্লিয়াৰ এইটো আমি কিহত ব্যৱহাৰ কৰোঁ আমাৰ যেতিয়া আমি কি কৰোঁ ঘনমূল উলিয়াওঁ অ'কে আৰু বৰ্গ আৰু বৰ্গমূল অলৰেডি বুজাই দিছিলোঁ আৰু ঘনমূলত কি হয় একক যদি আমি দুবাৰ পূৰণ কৰোঁ হ'ল মানে এইটো হ'ল n মিনছ ধৰি লওক কোনোবা এটা সংখ্যা আছে এবাৰ n স্কোৱাৰ মানে কি n মিনছ n স্কোৱাৰ মানে কি n ইনটু n আৰু ঘনমূল মানে কি n ইনটু n মিনছ n আমি কেইটা পূৰণ কৰিব লাগিব n 3টা যেতিয়া একৰ লগত আৰু এটা এক পূৰণ কৰোঁ কিমান হ'ব 1 এইটো হ'ল বৰ্গ 2ৰ লগত 2টা পূৰণ কৰিলোঁ 2 স্কোৱাৰ কিমান হ'ব 4 2 স্কোৱাৰ মানে 2 দুগুণ 4 নহয় 2 স্কোৱাৰ মানে হ'ল 2 2টা 3ক যদি আমি বৰ্গ কৰোঁ 9 4ক 16 5ত 25 এইখিনি বৰ্গমূলখিনি ইজি হয় চবেই এইখিনি মনত ৰাখে 100লৈ চবৰে মনত থাকে কিন্তু ঘনমূলটো যোনটো ইম্পৰ্টেণ্ট হয় আমি চবেই মনত নাৰাখোঁ সেইটো মনত ৰাখিবা যে ঘনমূল হ'ল সেইটো সংখ্যাকে আমি 3বাৰ পূৰণ কৰিম যে একক 3বাৰ পূৰণ কৰিলে 1 2ক 3বাৰ পূৰণ কৰিলে 8 হ'ব 2 ইনটু 2 ইনটু 2 2 ইনটু 2 ইনটু 2 কিমান হ'ব 8 দেন 3 কৰিলে 3 ইনটু 3 কিমান হ'ব 27 ঠিক তেনেদৰে 4 কৰিলে 64 5ক 125 6ক 216 7ক 343 8ক 512 9ক 729 এণ্ড 10ক যদি আমি 3টা পূৰণ কৰোঁ কিমান পাম 1000
একেটা ঘনমূল একেটা মনত ৰাখিবা ইম্পৰ্টেণ্ট ঘন আৰু বৰ্গ বৰ্গকেইটা নৰ্মেলি চবৰে মনত থাকে ঘনকেইটা নাথাকে চ' ঘনকেইটা মনত ৰাখিবা দেন এইটো কুৱেশ্যন নম্বৰ 1 যে কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় কোনোবা এটা সংখ্যা পূৰ্ণ ঘন হ'বৰ কাৰণে আমি কি কৈছিলোঁ যদি কোনোবা এটা সংখ্যা পূৰ্ণ ঘন হ'বলগীয়া হয় সেই সংখ্যাটোক আমি তিনিবাৰ পূৰণ কৰিলে আকৌ আমি সেই আগৰ সংখ্যাটো পাব লাগিব তেতিয়াহে আমি তাক কি বুলি ক'ম পূৰ্ণ ঘন সংখ্যা অ'কে এতিয়া আমাৰ প্ৰথম সংখ্যাটো কি দিছে 3757 এতিয়া এই সংখ্যাটোক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ এতিয়া আমি কি কৈছিলে যে পইণ্ট নম্বৰ তোমালোকৰ কোনটো আছিল চোৱা পইণ্ট নম্বৰ অ'কে পইণ্ট নম্বৰ 2 চোৱা পইণ্ট নম্বৰ 2টোত কি কৈছিল যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক এতিয়া কোনটো নিয়ম কৈ দিছে মৌলিক উৎপাদক বিশ্লেষণ ডেট মিনছ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে যদি তাৰ পিছত আমি সেই সংখ্যাটো তিনিবাৰ পাওঁ তেতিয়া আমি তাক কি বুলি ক'ম ঘন বুলি ক'ম অ'কে এইটো চোৱা এতিয়া এই সংখ্যাটোক আমি উলিয়াব যাওঁতে মৌলিক উৎপাদক বিশ্লেষণ কৰিম 3757 এই সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰিব যোৱা কিহেৰে যাব আমি 13 দি যাব 13 দি গ'লে কিমান হ'ব সংখ্যাটো 13 দুগুণ 26 আৰু কিমান থাকিল 37ৰ পৰা 26 গ'লে কিমান হ'ব 115 হ'ল অ'কে 115 হ'ল 115ক আমি কিহেৰে 13 5 গুণ কিমান হয় 65 আৰু 13 8 গুণ কিমান হ'ব 104 আমি কিমান বাৰ দিম 8 বাৰ দিম 115 4 কিমান হ'ল 11 117 হ'ল আৰু 13 9 গুণ কিমান হয় 9 3 গুণ 27 2 11 ডেট মিনছ আমাৰ কিমান যাব 289 টাইমছ অ'কে যদি আমি 289 টাইমছ কৰোঁ আমি কিমান পাম আমি অ'কে আৰু কিমান গুণ 289 আমি 13 গুণ কিমান হয় আমাৰ 13 গুণ 169 আৰু যদি আমি 17 গুণ কৰোঁ কিমান হ'ব আমাৰ 17 গুণ 279 আৰু লাষ্টত আমি কি কৰিব পাৰোঁ 17 গুণ 17 এইটো কৰিব পাৰোঁ এতিয়া এই সংখ্যাটো 3757 সংখ্যাটোৰ কাৰণে আমি কিমান পালোঁ 13 × 17 × 17 এতিয়া এইটো পালোঁ ইয়াতে আমাক কুৱেশ্যনটোত কি কৈছিল তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন নহয় এতিয়া 13 আৰু 17টো আমি কিমানবাৰ পালোঁ দুবাৰ পালোঁ 17 স্কোৱাৰ এই সংখ্যাটো যদি পূৰ্ণ ঘন হ'বলগীয়া হয় 13ৰ জেগাত কি থাকিব লাগিল হয় 17 থাকিব লাগিল হয় যদি 13ৰ জেগাত 17 হ'ল হয় তেতিয়া আমি 17 কিউব পালোঁ হয় এতিয়া 17 কিউব পালেহে এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব যিহেতু ইয়াতে 17টো ঘন হিচাপত নাই মানে এই সংখ্যাটো কি নহয় পূৰ্ণ ঘন নহয় ইট ইজ নট আ পূৰ্ণ ঘন নাম্বাৰ হ'ব এইটো 1 নম্বৰটো কি হ'ল নহয় দেন 2 নম্বৰটো চোৱা 3375 এই সংখ্যাটো কৰি চোৱা 3375 3375 5এদি যাব 5 8 গুণ 40 5 7 গুণ 35 5 6 গুণ 30 33 35 হ'ল 37 হ'ল 5 7 গুণ কিমান হ'ব 5 7 গুণ 35 হ'ল কিমান থাকিল 25 5 5 গুণ 25 আৰু 5এৰে যাব 5 এগুণ 5 কিমান থাকিল 1 থাকিল 17 হ'ল 5 3 গুণ 15 2 থাকিল 25 হ'ল 5 5 গুণ 25 আকৌ 5এৰে যাব 5 দুগুণ কিমান হ'ল 10 5 দুগুণ 10 হ'ল কিমান থাকিল 3 35 5 7 গুণ 35 তাৰপিছত কিমান হ'ব 3 9 গুণ 27 তাৰপিছত 3 3 গুণ 9 এতিয়া 3375 এই সংখ্যাটো কি পালোঁ 5 × 5 × 5 × 3 × 3 × 3 হয়নে এতিয়া এই সংখ্যাটো কৰিব যাওঁতে 5 আমি কেইটা পাইছোঁ মনত ৰাখা 5 আমি কেইটা পাইছোঁ 3টা আৰু 3 কেইটা পাইছোঁ 3টা ডেট মিনছ ইয়াত থকা প্ৰতিটো সংখ্যাই আমি তিনিবাৰকৈ পাইছোঁ
সেইটো কাৰণে আমি এইটো কি ক'ম, এইটো সংখ্যা পূৰ্ণ ঘন সংখ্যা হয়, বিকজ আমাক যোনটো সংখ্যা ছেটিছফাই কৰিছিল, যোনটো পইণ্ট ছেটিছফাই কৰিছিল যে ঘন হ'বৰ কাৰণে প্ৰতিটো সংখ্যাৰে আমি 3বাৰ পূৰণ কৰিলে সেই সংখ্যাটো পাব লাগিব। ডেট মিনছ এই সংখ্যাটো আমাৰ এটা কি সংখ্যা, পূৰ্ণ ঘন সংখ্যা হ'ব। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 3, 3, 3, 3, 2। এই কুৱেশ্যনটোক যদি কৰোঁ 3, 3, 3, 2, আটাইতকৈ সৰু কিহেৰে শেষ হৈছে, 2ৰে হৈছে। যুগ্ম সংখ্যা 2ৰে যাব, 2 এগুণ 2 কিমান থাকিল, 1, 13, 2 6 গুণ 12, 13 হ'ল 2 6 গুণ 12, 2 6 গুণ 12, আৰু 2ৰে যাব, 2 8 গুণ 16, 2 3 গুণ 6, 2 3 গুণ 6, এইটো 3ৰে যাব নেকি, চোৱা, 3 এগুণ 3, 3 দুগুণ 6, 23 হ'ল, 3 7 গুণ 21, 23 হ'ল, নাযায়। 4ৰে যাব নেকি, 4 দুগুণ 8, 4 নাযায়, 5 নাযায়, 6 গুণ 6, 7 8, 23 হ'ব, 6 দুগুণ 12, কিমান হ'ল, 6 গুণ 6, 23 হ'ল, 6 3 গুণ 18, 19 20 21 22 23, 53, 6 কিমান গুণ 53, 6 9 গুণ 54, নাযায়। 7এদি যাব নেকি, 7 এগুণ 7, 13 হ'ল, 7 এগুণ 7, 8 10 11 12 13, 63, 7 9 7এৰে যাব, হ'ল। 7এৰে গ'লে 7 এগুণ 7 হ'ল, কিমান হ'ল, 13 হ'ল, 7 এগুণ 7 হ'ল, 7 এগুণ 7 হ'ল, অ'কে। আমাৰ কিমান হ'ল, 7 এগুণ 7, অ'কে 7 এগুণ 7, 13 হ'ল, 7 এগুণ 7, কিমান থাকিল, 8 9 10 11 12 13 63 হ'ল, 7 9 গুণ 63। আৰু এই সংখ্যাটোক আমি এতিয়া কিহেৰে যাব বুলি ক'ব পাৰোঁ, 7এৰে যাব নে, 7 এগুণ 7, 8 9 10 11 49, 7এৰে যাব আকৌ, 7 এগুণ 7 49 হ'ল, 7 7 গুণ 49, তাৰপিছত 17 এগুণ 17, অ'কে। সংখ্যাটো কি পালোঁ, 3 3 3 2। এই সংখ্যাটো আমি কৰিব যাওঁতে কিমান পালোঁ, 3 × 2 × 7 × 7 × 17। ইয়াতে কোনো এটা সংখ্যা আমাৰ কি নাই, ঘন হিচাপত নাই, গতিকে আমি কি ক'ব পাৰোঁ যে এই সংখ্যাটো আমাৰ কি নহয়, পূৰ্ণ ঘন সংখ্যা নহয়, মানে 2 × 2, 2 × 2, অ'কে, 2 × 2, 2 স্কুৱেৰ লিখিব পাৰোঁ, 7 স্কুৱেৰ লিখিব পাৰোঁ, আৰু 17 লিখিব পাৰোঁ। ডেট মিনছ আমাৰ কোনো এটা সংখ্যা ইয়াতে ঘন হিচাপত নাই, সেইটো কাৰণে আমি এইটো সংখ্যাক আমি কি বুলি ক'ব নোৱাৰোঁ, ঘন সংখ্যা বুলি ক'ব নোৱাৰোঁ, হ'ল। ঠিক তেনেদৰে 4 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছিল, 4096। যদি এই সংখ্যাটো চাওঁ, 4096, অ'কে, নেক্সট পেজত মই কৰি দিছোঁ এইটো কুৱেশ্যন, 4096, কুৱেশ্যন নম্বৰ 4, 4096। এই সংখ্যাটো 2 আছে, 2ৰে যাব, 2 দুগুণ 4 হ'ল, শূন্যটো নাযায়, নমাই লৈ আনিলোঁ, 2 4 গুণ 8, 2 8 গুণ 16, অ'কে। 2 এগুণ 2, 2 10 গুণ 20 হ'ল, 2 দুগুণ 4, 2 4 গুণ 8, তাৰপিছত 2ৰে যাব, এই সংখ্যাটো আকৌ কিহেৰে যাব, 2ৰে যাব, 2 5 গুণ 10, 2 এগুণ 2, 2 দুগুণ 4, আকৌ 5এৰে যাব, 2ৰে যাব, 2 দুগুণ 4, 2 দুগুণ 4, কিমান হ'ল, 1 11 হ'ল, 2 5 গুণ 10, 12 হ'ল, 2 6 গুণ 12, 2ৰে যাব, 2 এগুণ 2, 2 দুগুণ 4, 16 হ'ল, 2 8 গুণ 16, দেন 2 6 গুণ 12, 2 4 গুণ 8, দেন 2 3 গুণ 6, 2 দুগুণ 4, দেন 2 16 গুণ 32, 2 8 গুণ 16, অ'কে, এইটো ছাইডত কৰি দিছোঁ, কিমান হ'ল, 16 হ'ল, 2 8 গুণ 16, 2 4 গুণ 8, 2 দুগুণ 4, আৰু 2 এগুণ 2। এতিয়া 4096 এই সংখ্যাটোক আমি কি পালোঁ, 2 3টা 2 3টা, এটা 2টা 3টা, আৰু 2 3টা, টোটেল কেইটা পালোঁ, 2 2 2, এটা যোৰা, 2 2 2, দুটা যোৰা, 2 2 2, তিনিটা যোৰা, আৰু 2 2 2, 4টা যোৰা, হ'ল। ডেট মিনছ আমি কিমান পালোঁ, 1 2 3 4, 2 কিউব এটা আহি গ'ল, ঘন হৈ গ'ল, 2 কিউব এটা আহি গ'ল, ঘন হৈ গ'ল, 2 কিউব আৰু এটা আহিল, ঘন হ'ল, আৰু 2 কিউব আৰু এটা হ'ল, ঘন হ'ল। ডেট মিনছ আমি গোটেইকেইটা সংখ্যা আমি কি পাইছোঁ, ইয়াতে ঘন হিচাপে পাইছোঁ নাই, গোটেই সবা সংখ্যা আমি
ঘন হিচাপে পাইছোঁ, সেইটো কাৰণে আমি এই সংখ্যাটোক কি বুলি ক'ম? পূৰ্ণ ঘন সংখ্যা বুলি ক'ম। হ'ব। নেক্সট, তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল নিৰ্ণয় কৰা মানে কি? 19 কিউব উলিয়াব দিছে, দেন 21 কিউব উলিয়াব দিছে, 23 কিউব উলিয়াব দিছে, 27 কিউব উলিয়াব দিছে। পাৰিবা? 19 তিনিটা পূৰণ কৰিলে কিমান হ'ব? নাই, মই কৈ দিছোঁ বাৰু তোমালোকক 6859 কৰি চাবা যদি নাজানা। অ'কে, কেনেদৰে কৰিব পাৰা? তোমালোকে যদি নৰ্মেল সূত্ৰ এটাও জানা যে a+b হোল কিউবৰ সূত্ৰ জানা নাই তোমালোকে? এইটো কুৱেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ? আমি এইটো কুৱেশ্যন a+b হোল কিউব সেইটো হিচাপেও কৰিব পাৰোঁ, বা a-b হোল কিউব সেইটো হিচাপেও কৰিব পাৰোঁ, হয় নহয়? এইটোক যদি আমি কেনেকৈ 20 - 1 হোল কিউব এইটো হিচাপেও কৰিব পাৰোঁ, হয়নে? এইটো কুৱেশ্যন কৰাৰ আগতে তোমালোকে কি জানিব লাগিব? তোমালোকে জানিব লাগিব a-b হোল কিউব এণ্ড a+b হোল কিউবৰ সূত্ৰ। আমি কি জানিব লাগিব? যে a+b হোল কিউব আৰু a-b হোল কিউবৰ সূত্ৰটো জানিব লাগিব। a+b আৰু a-b হোল কিউবৰ সূত্ৰটো জানানে নাই? a-b হোল কিউব হ'লে কি হয়? যে a কিউব মাইনাছ b কিউব মাইনাছ 3ab হোল ইনটু a মাইনাছ b, আৰু ওপৰত কি হয়? a কিউব প্লাছ b কিউব প্লাছ 3ab হোল ইনটু a প্লাছ b। এইকেইটা হ'ল তোমালোকৰ সূত্ৰ। মনত ৰাখিবা যে a+b হোল কিউবৰ সূত্ৰ হ'লে কি হ'ব? a-b সূত্ৰ কি হয়? এইকেইটা সৰু সৰু ফৰ্মুলা আমি যোনকেইটা জানিব লাগে। আৰু এইটো কুৱেশ্যন আমি কৰিলে কি কৰিব পাৰোঁ? 20 + 1 হোল কিউব এইটো হিচাপত কৰিব পাৰোঁ। তাৰপিছত এইটো কৰিলে কি কৰিব পাৰোঁ? 20 + 3 হোল কিউব। তাৰপিছতে 27টো কেনেকৈ কৰিব পাৰোঁ? 25 + 2 হোল কিউব। যদি এইখিনিৰ পিছতো দিগদাৰ লাগিছে, এটা কৰি দিছোঁ বাৰু। এইটোক যদি a বুলি ধৰোঁ, এইটোক b বুলি ধৰোঁ, কি হ'ল? a-b হোল কিউব। ডেট মিনছ কি? ফৰ্মুলাটো কি মতে কি হয়? a কিউব মাইনাছ b কিউব মাইনাছ 3ab হোল ইনটু a মাইনাছ b হয়। ইয়াতে a মিনছ কিমান আছিল? 20 কিউব মাইনাছ b মিনছ কিমান আছিল? 1 কিউব মাইনাছ 3 ইনটু a কিমান আছিল? 20, b কিমান আছিল? 1। তাৰপিছতে a কিমান হ'ল? 20 মাইনাছ b কিমান হ'ল? 1 হ'ল। 2 3টা পূৰণ কৰিলে 8 হ'ব, আৰু 3 0 3টা আৰু 1। অ'কে, দেন 3 20 গুণ 60 আৰু 19। চ' এনেকৈ কৰিলে তোমালোকৰ অলপমান দীঘলীয়া হৈ যায়গৈ। চ' তোমালোকে ডাইৰেক্ট নৰ্মেলি এইটো হিচাপেও কৰিব পাৰা, বা তোমালোকে -1 -1 1 4 0। এতিয়া তোমালোকে এনেকৈ কৰিলেও কিমান পাবা? এইটো এনচাৰটো কিমান পাবা? 6859। তোমালোকে এনেকৈও কৰিব পাৰা। একচুৱেলি a+b হোল কিউবৰ সূত্ৰকেইটাত নৰ্মেলি সেনেকুৱা ঠিক আছিল, কিন্তু একেটা যদি তোমালোকে ডাইৰেক্টো কৰা, যে 21 তিনিটা পূৰণ কৰিলা হ'ল 1 হ'ল 4 হ'ল 441, ইয়াৰ লগত যদি আকৌ তুমি সেই কৰা 21 কৰা 1 হ'ল কিমান হ'ল? 4 হ'ল 2 8 8 কিমান হ'ব? 1 6 8 9 9 to 6 হ'ল 9 to 6 হ'ল। এইটো কৰিলে এইটো পাবা। ঠিক তেনেদৰে 23 কিউব আৰু 27 কিউবৰ ধুনীয়াকৈ কৰিব পাৰা। অ'কে অ'কে আৰু এইকেইটা সংখ্যাক আমাক কি কৈছে? যে প্ৰথম 14 এই সংখ্যাটো যদি আমি এককৰ স্থানত আমি ঘন কৰোঁ, হ'ল এইকেইটা সংখ্যা যদি আমি ঘন কৰোঁ, মিনছ কি? 14 কিউব এইটো কৰোঁ। 14 কিউব মানে কি? 14 ইনটু 14 ইনটু 14
এতিয়া 14 ইনটু 14 যদি কৰোঁ, আমাক কি সুধিছে? এই সংখ্যাটো ঘন কৰিলে আমি এককৰ স্থানত কোনটো সংখ্যা পাম সেইটো সুধিছে। এতিয়া এককৰ স্থানত যদি আমি ঘন পাব লাগে, আমি সেই গোটেইকেইটা সংখ্যা কৰিলে এককৰ স্থানত কি আছে? এইটো হ'ল এককৰ স্থান, এইটো কি স্থান? দশকৰ স্থান। অনলি আমি এককৰ স্থানৰ সংখ্যাটো যদি আমি কি কৰি দিওঁ, ঘন কৰি দিওঁ, তেতিয়া আমি গোটেই সংখ্যাটোৰ এককৰ স্থানত কি হ'ব সেইটো পাই যাম। 4টো যদি ঘন কৰোঁ কিমান হ'ব? 4 কিউব হ'ব। কিমান হ'ব? 4 ইনটু 4 16 4 গুণ কিমান হয়? 64। ডেট মিনছ এককৰ স্থানত কিমান পালোঁ? 4। ঠিক তেনেদৰে যদি আমি 18টো কৰোঁ, 18 কিমান হ'ব? কিউব হ'ব। 8 আমি 3টা পূৰণ কৰোঁ, 64 8 গুণ কিমান হ'ব? মানে লাষ্টত কি পালোঁ? 2। ডেট মিনছ এককৰ ঘৰত আমি কিমান পাম? 2 সংখ্যাটো পাম। 3 কৰিলে কিমান পাম? 7 পাম। 3 3 গুণ 9, 9 3 গুণ 27 হয় নহয়? তেনে 7 কৰিলে কিমান? 7 7 গুণ 49 হয়। 49 7 গুণ 7 9 গুণ 63 3। ডেট মিনছ এককৰ স্থানত আমি কিমান পাম? 3 পাম। এইটো হ'ল কোনোবা এটা সংখ্যাক যদি আমাৰ এককৰ ঘৰত ঘন কৰিব দিয়ে, সেই সংখ্যাটোক আমি ঘন কৰিলে হ'ল। দেন এতিয়া আমাক সুধিছে 5 3 2 4 হ'ল। এই সংখ্যাটোক যদি আমি কি কৰোঁ, উৎপাদক বিশ্লেষণ কৰোঁ, আটাইতকৈ সৰু কি সংখ্যাৰে আমি মানে কি কৰিলে, পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব। আমি কৰি চাওঁ। 5 3 2 4। এই সংখ্যাটো আমি কি কৰিম? 2ৰে কৰোঁ। 2 দুগুণ 4, 5 হ'ল। 13 হ'ল। 2 দুগুণ 4, 13, 2 6 গুণ 12, 12 হ'ল। 2 6 গুণ 12, 2 দুগুণ 4 হ'ল। দেন 2ৰে যাব। 2 গুণ 2, 2 3 গুণ 6, 2 3 গুণ 6, 2 গুণ 2 হ'ল। তাৰপিছত আমি কেনেকৈ কৰিব পাৰোঁ? 3 যাব নেকি? 3 4 গুণ 12, 3 4 গুণ 12 নাযায়। 4 নাযায়। 5 নাযায়। 6 6 দুগুণ 12, 6 দুগুণ 12 নাযায়। 6 7 7 যাব নেকি? নাযায়। 8 নাযায়। 9 নাযায়। 10 নাযায়। 11 11 গুণ 11, 12 13 23 হ'ল। 11 গুণ 22, 11 হ'ল। অ'কে, 121 হ'ল। আৰু 11 গুণ 121। এতিয়া এই সংখ্যাটো কিমান পাইছিলোঁ? 5 3 2 4। এই সংখ্যাটোক আমি উৎপাদককেইটা কি কি পালোঁ? 2 ইনটু 2 ইনটু 11 ইনটু 11 ইনটু 11 হ'ল। এই সংখ্যাটোক যদি কৰোঁ, আমি কি পাম? 2 ইনটু 2 ইনটু 11 কিউব। এতিয়া এই সংখ্যাটো যদি ঘন হ'বলগীয়া হয়, আমাক গোটেইকেইটা সংখ্যা, যোনকেইটা উৎপাদক আছে সেইকেইটা সংখ্যাক আমি তিনিটা হিচাপত পাব লাগিব। এতিয়া 2 ইয়াতে কি মিচিং আছে? এটা 2 মিচিং আছে 2 কিউব হ'বৰ কাৰণে। 2 কিউব আমাৰ হ'ব লাগে, এটা 2 মিচিং আছে। চ' এইটো সংখ্যাত আটাইতকৈ সৰু আমি কিহেৰে পূৰণ কৰিব লাগিব? যদি আমি আটাইতকৈ সৰু এটা 2 পূৰণ কৰি দিওঁ, তেতিয়া আমাৰ এই সংখ্যাটো কি হৈ যাব? পূৰ্ণ ঘন সংখ্যা হ'ব। হ'ল। ঠিক তেনেদৰে ছেকেণ্ড কুৱেশ্যনটো আমাৰ কি আছে? যে 3087। অ'কে, এতিয়া এই সংখ্যাটো কৰিছোঁ 3087। 3 যাব। 3 10 গুণ 30, 3 গুণ 3, 3 দুগুণ 6, 27 হ'ল। 3 9 গুণ 27। তেন কি হৈ যাব? 3 যাব। 3 3 গুণ 9, 12, 3 4 গুণ 12, 3 3 গুণ 9 হ'ল। 7 যাব। 7 5 গুণ 35 হয়। 7 4 গুণ 28, 29 30 31 32, 7 9 গুণ 63, আৰু 7 7 গুণ কিমান হ'ল? 49। এতিয়া 3087 সংখ্যাটোক আমি উৎপাদক কি কি পালোঁ? 3 ইনটু 3 ইনটু 7 ইনটু 7 ইনটু 7 হ'ল। 3 কেইটা পালোঁ? 3 2টা পালোঁ। আৰু 7 কেইটা পালোঁ? 7 3টা পালোঁ। এতিয়া এই সংখ্যাটো যদি আমাৰ কি হ'বলগীয়া হয়? ঘন হ'বলগীয়া হয়, আমাক 3 এক্সট্ৰা লাগিব। ডেট মিনছ এই সংখ্যাটো আটাইতকৈ সৰু যদি আমি 3ৰে পূৰণ কৰি দিওঁ, আমি সংখ্যাটো কি পাম? পূৰ্ণ ঘন সংখ্যা পাম। ঠিক আছে, ইজি আছিল। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 3 1 2 5। এই সংখ্যাটোক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, 5 6 গুণ 30 হ'ল। 5 6 গুণ 30 কিমান হ'ল? 12 হ'ল। 5 দুগুণ 10, 5 5 গুণ 25 হ'ল। 5ৰে যাব। 5 গুণ 5,
কিমান হ'ল 5 × 5 5 × 5 12 হ'ল 5 × 10 12 5 5 × 25 তাৰপিছতে কিমান হ'ব 5 × 10 5 5 × 25 5 5 × 25 এতিয়া 3 1 2 5 ইয়াৰ উৎপাদক কি পালোঁ 5 × 5 × 5 × 5 × 5 5 আমি কেইটা পাইছোঁ 5টা 5 কিউব × 5 স্কুৱাৰ এতিয়া আটাইতকৈ সৰু ইয়াতে কি কমি আছে 5 এটা কমি আছে ডেট মিনছ এই সংখ্যাটো যদি আটাইতকৈ সৰু আমি 5ৰে পূৰণ কৰি দিওঁ এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব অ'কে ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 4টো কৰিবা ইজি আছিল নেক্সট এইটো সংখ্যা আটাইতকৈ কি সংখ্যাৰে অ'কে পূৰ্ণ আটাইতকৈ সৰু কি সংখ্যা অ'কে এইটো হ'ল নেক্সট এইটো সংখ্যা কি সংখ্যাৰে হৰণ কৰিব লাগে এইটো কি সংখ্যাৰে হৰণ কৰিলে কি হ'ব আমাৰ পূৰ্ণ ঘন সংখ্যা হ'ব অ'কে প্ৰথমটো কৰি দিছোঁ বাকীকেইটা ট্ৰাই কৰিবা 10 3 6 8 হ'ল এই সংখ্যাটো কৰোঁ 2ৰে যাব 2 5 × 10 2 × 2 কিমান হ'ল 1 থাকিল 16 হ'ল 2 × 16 2 4 × 8 অ'কে দেন 2ৰে যাব 2 2 4 1 থাকিল 11 হ'ল 2 5 × 10 11 হ'ল 2 2 4 1 থাকিল 11 হ'ল 2 5 × 10 18 হ'ল 2 9 × 18 2 4 × 8 আকৌ 2ৰে যাব 2 × 2 2 2 4 তাৰপিছত কিমান হ'ল 1 2 2 4 হ'ল 2 9 × 18 2 7 × 14 অ'কে তাৰপিছতে এইটো সংখ্যা আমাৰ কিমানে যাব 5184 259 2 2 4 11 হ'ল 2 5 × 10 11 2 9 × 18 2 2 4 য়েছ 2 2 4 ডেট মিনছ 129 কিমান হ'ব 1296 2ৰে যাব 2 6 × 12 2 4 × 8 2 8 × 16 দেন কিমান হ'ব 2 3 × 6 2 2 4 2 4 × 8 আকৌ 2ৰে যাব 2 × 2 2 × 2 কিমান হ'ল 12 200 × 12 2 2 4 আকৌ 2ৰে যাব 2 8 × 16 9 9 × 81 হ'ল এই সংখ্যাটো চোৱা 10368 আমি এই সংখ্যাটো কি পালোঁ 2 ইয়াতে 2 3টা 2 3টা আৰু এক্সট্ৰা 2 এটা আৰু 9 দুটা কি পালোঁ 2 × 2 × 2 ইনটু 2 × 2 × 2 ইনটু 2 × 9 × 9 ইয়াতে এই তিনিটা হ'ল কিউব এই তিনিটা হ'ল কিউব কিন্তু এইটো এক্সট্ৰা আৰু এই দুটা এক্সট্ৰা আমি কেনেকৈ লিখিব পাৰোঁ 2 কিউব ইনটু 2 কিউব ইনটু 2 ইনটু 9 স্কুৱাৰ যিহেতু কোনো এটা সংখ্যা ইয়াতে কি হিচাপত নাই ইয়াতে কি হিচাপত নাই কোনো এটা সংখ্যা ইয়াতে কেনেকৈ নাই আমাৰ ঘন হিচাপে নাই গতিকে প্ৰথম কথা এইটো ঘন সংখ্যা নহয় আৰু আটাইতকৈ সৰু ইয়াক আমি কি সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পাম অ'কে এইটো সংখ্যা মই কিবা মিষ্টেক কৰিলোঁ নেকি 2 8 × 16 হ'ল 2 8 × 16 2 × 2 9 9 × 81 আৰু এইটো হিচাপে যদি আমি কৰোঁ অ'কে ঠিকে আছে অ'কে ইয়াতে আমাক কি লাগিব আমাক সৰু সংখ্যাটো উলিয়াব দিছিলে চ' এইটো সংখ্যাক যদি আমি কিহেৰে পূৰণ কৰোঁ 3ৰে কৰোঁ 3 কিমান হ'ব 3 2 6 7 8 21 হ'ব 3 7 × 21 3 9 × 27 আৰু 3 3 × 9 এতিয়া কিমান হ'ব এতিয়া 2 × 2 হ'ল 3 3টা 3 4টা অ'কে 2 এটা এক্সট্ৰা আৰু 3 3 3 ×
3 হ'ল এতিয়া এইটো সংখ্যা কৰিলে ইয়াতে এইটো 3 কিউব হিচাপত পাম আমি 3 কিউব এটা হিচাপত পাম হ'ল 3 কিউব হিচাপত পালোঁ আৰু আমাৰ কি থাকিল 2 আৰু 3 দুগুণ কিমান হ'ল 6 এটা পালোঁ মিনছ আটাইতকৈ সৰু সংখ্যা আমাক কিহেৰে হৰণ কৰিব লাগিব এই সংখ্যাটো যদি আমি এই গোটেই সংখ্যাটোক ডিভাইডেড বাই 6 কৰি দিওঁ আৰু ইফালেও যদি ডিভাইডেড বাই 6 কৰি দিওঁ তেতিয়া আমি এই সংখ্যাটো পূৰ্ণ ঘন হিচাপে পাম হৰণ মিনছ আমি নাইকিয়া কৰিব লাগে হ'ল ঠিক তেনেদৰে বাকীকেইটা হ'ল অ'কে ইজি আছিল দেন ঘনমূল উলিয়াব দিছে মানে উৎপাদক বিশ্লেষণ কৰিছোঁ 1331 এই সংখ্যাটো উৎপাদক বিশ্লেষণ কৰিলে আমাৰ কোনটো সংখ্যা কৰিলে মানে ঘনমূল হিচাপে পাম আমি সেইটো কথা কৈছে হ'ল 11 কৰিলে কিমান হ'ব 121 আৰু 11 গুণ 121 এতিয়া 1331 এই সংখ্যাটো আমি কি পালোঁ 11 ইনটু 11 ইনটু 11 1331 সেইটো হিচাপে কেনেকৈ পাম 11 কিউব আৰু কিউবটো ইফালে যদি লৈ যাওঁ আমি কি ক'ম কিউব ৰুট 1331 এইটো কিমান হ'ব 11 অ'কে ইয়াৰ ঘনমূল হ'ল এইটোৰ ঘনমূল হ'ল 11 অ'কে ঠিক তেনেদৰে বাকীকেইটা অ'কে নেক্সট ইজি কুৱেশ্যন আছে চ' এইখিনি লাষ্ট হয় চ' এই 23 সংখ্যাটোক যদি আমি ঘন কৰোঁ এককৰ স্থানত কিমান থাকিব এককৰ স্থানত কোনোবা এটা সংখ্যা উলিয়াব দিলে আমাৰ যোনটো গিভেন সংখ্যা আছে যোনটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰ এককৰ স্থানৰ সংখ্যাটোক আমি ঘন কৰিলে হ'ল 3 সংখ্যাটোক ঘন কৰা 3 ইনটু 3 ইনটু 3 কিমান হ'ব 3 ইনটু 3 ইনটু 3 কিমান হ'ব 27 এককৰ স্থানত কিমান পালোঁ 7 that means 7 is the correct answer then তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব তলৰ কোনটো পূৰ্ণ ঘন বুলি কৈছে ন কোনোবা এটা সংখ্যা পূৰ্ণ ঘন উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমাৰ কোনটো সংখ্যা ধুনীয়াকৈ 3 ইনটু 3 ইনটু 3 বা যোনটো সংখ্যা দিয়া আছে ন সেই সংখ্যাটো আমাৰ কি কৰিব লাগিব তিনিটা সংখ্যা পূৰণ কৰিলে সংখ্যাটো উলিয়াব লাগিব এতিয়া 343 সংখ্যাটো যদি আমি 7 পূৰণ কৰোঁ 7 ইনটু 7 ইনটু 7 কিমান হ'ব 343 তোমালোকৰ পইণ্ট নম্বৰ 4 বা নেক্সট পেজত মানে আগৰ পেজটোত আমাৰ তোমালোকৰ দিয়া আছিল ন এইটো পেজত দিয়া আছিল 7 পূৰণ কৰিলে কিমান হ'ব 343 অ'কে 7 যদি আমি 3 পূৰণ কৰোঁ কিমান হ'ব 343 কৰি চাবা উৎপাদক বিশ্লেষণ 7ৰে যাব চ' এইটোৰ যদি আমি 1000ৰ ঘনমূল উলিয়াও কি হ'ব এই 3 মানে এই 3টা শূন্য গ'ল 1ৰ বৰ্গমূল 1 কিমান হ'ব 10 এই 3টা শূন্যৰ এটা শূন্য আহিল যদি m nৰ ঘনমূল হয় mটো কাৰ ঘনমূল বুলি কৈছে যদি mটো nৰ ঘনমূল হয় মানে mটো nৰ কি হয় ঘনমূল হয় তেন্তে কোনটো শুদ্ধ কিউব ৰুটটো ইফালে আহিলে কি হ'ব m কিউব ইজ ইকুৱেল টু n nৰ মান কিমান হ'ব m কিউব অ'কে ইজি আছিল দেন তোমালোকৰ এইটো চোৱা যে তিনিটা সংখ্যা পূৰণ কৰিলে আমি 8 পাম 2 ইনটু 2 ইনটু 2 মানে কিমান হ'ল 2 4 গুণা 2 দুগুণ 4 that means কিমান পালোঁ 2 প্লাছ ইয়াৰ ঘনমূল 2 27ৰ কিমান 3 আৰু এইটোৰ কিমান হ'ব 64ৰ 4 4 5 6 7 8 9 is the correct answer অ'কে চ' এইখিনিতে আছিল তোমালোকৰ ঘন আৰু ঘনমূল সমাপ্ত আশা কৰিছোঁ বুজি পাইছা চ' যোনকেইটা কুৱেশ্যন তোমালোকক কৰিব দিছোঁ সেইকেইটা কৰিবা এণ্ড এইখিনি কৰিলেই হ'ব বাকীখিনি বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটো চাই ল'বা এণ্ড দেটছ অল ফৰ টুডে এণ্ড থেংক ইউ অল এভৰিৱান থেংক ইউ ভিডিঅ' ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা থেংক ইউ